বনকু দেখিলা চন্দ্ৰ ৰশ্মিৰে ৰঞ্জিত সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত আৰাম পুৰীয়া পঞ্চম নাদ বহাইলা মদন শুনি কামে বিমোহিত ভৈল গোপী গণ হে ৰাম চিত্ৰত ধৰিলা কৃষ্ণে এৰি কৰ্ম ৱান মধুৰ মূৰ্তিক মাত্ৰ মনে কৈ ধ্যান হে ৰাম কৃষ্ণক দেখিতে বৰ ধনী নিৰীক্ষণে সবে দিলে কৰ্ণৰ কুণ্ডল দোলে জাহানতে পথত চাপৰিয়া ৰহুয়া লৰৱৰে বনত এৰাব জুনু আনু গোপীগণ লগ লাগি যায় চলৈ অলক্ষিত সতীয়া হব কসংকাৰ এটা কৃষ্ণ শৰৎকালৰ নিশাৰ সেই বৃন্দাবনত নিজৰ দৃষ্টি যেতিয়া পৰিব পূৰ্ণ চন্দ্ৰমাই এক মহাশোভাদি বিধৌত কৰাই আছে সমস্ত বৃন্দাবনৰ ৰূপ আৰু লাৱণ্য আৰু এইটো ৰূপ দেখিয়ে এতিয়া তেওঁ কামত বিভোৰ হৈ আছে সেইকাৰণে তেওঁ গোপীসকলক শুনা কৰি গোপীসকলে পূজা কৰি তেওঁ এক সুমধুৰ গীত প্ৰথমতে আৰম্ভ কৰিছে তাৰপিছত বাঁহীৰ মাতেৰে সমস্তজনক বুজাই দিছে কিন্তু সেই সুৰ ধ্বনি তেওঁৰ আকাংক্ষিত যিসকলক দিব বিচাৰিছে তেওঁলোকৰ অন্তৰতহে প্ৰকৃততে প্ৰৱেশ কৰিছে বাকী সমস্ত তাৰ অৰ্থটো বুজি পোৱা নাই সাধাৰণ এটা সুৰ য'ৰ পৰা যেনেকৈ ভাহি নাহক কিয় তাৰ ৰূপটো ৰসটো সকলোৱে হয়তো বুজি নাপাব কিন্তু এইটো দিশত যাৰ লগত যেনেকুৱা এটা মানসিক সম্বন্ধ থাকে তেওঁহে বুজি পাব ঠিক তেনেকৈ এতিয়া কৃষ্ণই যেতিয়া তেওঁ মনৰ আনন্দত বাঁহীৰ সুৰৰ মাজেৰে গোপীসকলক স্মৰণ কৰিলে গোপীসকলক তেওঁ আহ্বান কৰিলে লগে লগে গোপীসকলে সেই মাতটো শুনি বুজি পাই গ'ল যে এক বছৰ আগতে যে কৃষ্ণই আমাক যে বাক্য দিছিল আমাৰ মনোৰথ পূৰণ কৰিব আজি তেওঁ সাজু হৈ আছে বৃন্দাবনত এতিয়া মই যাব লাগিব প্ৰত্যেক গোপীয়ে নিজৰ কথাহে চিন্তা কৰিছে আনৰ কথা চিন্তা কৰিবলগা হোৱা নাই সেইকাৰণে প্ৰত্যেকগৰাকী গোপীয়ে কৃষ্ণৰ মাতটো শুনাৰ পিছত এইখন সংসাৰ গৃহ সংসাৰত আৰু তেওঁ মন বান্ধিব নোৱাৰিলে যোনে যি কৰ্মত নিবিষ্ট নাথাকো কিয় সমস্ত ত্যাগ কৰি যেনে তেনে কৃষ্ণক দেখা পাবৰ কাৰণে বাঞ্ছা কৰিলে সেই কৃষ্ণই ক'ত আছে যে মোকেই মাতি মাতি বৃন্দাবনত তেওঁ ৰৈ আছে গতিকে এনেকুৱা এক আহ্বান পোৱাৰ পিছত গোপীয়ে ঘৰৰ পৰা সমস্ত কাম বন ত্যাগ কৰি গুচি আহিছে গুচি আহোঁতে কি হৈছে যে নিজকে সজাই পৰাই তুলিবৰ কাৰণে এগৰাকী নাৰীৰ যি এটা প্ৰৱণতা সেই প্ৰৱণতাও আছে কিন্তু কৰ্মখিনি কৰিবলৈ যাওঁতে সজাই পৰা তুলিবৰ কাৰণে ধৈৰ্যহাৰা হৈ আছে কামাতুৰাৰ অৱস্থাত সকলোৱে জানে যে নিজৰ ধৈৰ্য সহ্য সমস্ত বিলাক নাইকিয়া হৈ যায়
ইমান এক প্ৰবল কাম শক্তি সেই কাম শক্তিৰ তাৰণাত এতিয়া নিজকো পাহৰিছে কেৱল মনটোক লৈ এতিয়া আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে বাটলৈ ওলাই আহিছে আৰু ওলাই আহোঁতে বাটতে ইগৰাকী সিগৰাকীয়ে সমস্তকে লগ পাই গৈছে লগ পোৱাৰ পিছতো তেওঁলোকৰ মনত কিন্তু অকণমানো বিদ্বেগ ভাৱ নাই বৈৰী ভাৱনা নাই এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ৰহস্য এজন স্বামীক এজন পুৰুষক এগৰাকী নাৰীয়ে সদায় অকলশৰে পোৱাটো সদায় বাঞ্ছা কৰে কিন্তু কৃষ্ণৰ ক্ষেত্ৰত সেইটো হোৱা নাই তেতিয়াহ'লে গোপীসকলে কি ভাৱেৰে কি ভক্তিৰে সেই নন্দৰ পুত্ৰক দৰ্শন কৰিবলৈ বা নন্দৰ পুত্ৰক বিচাৰি আহোঁতে প্ৰত্যেকগৰাকীয়ে সেই একেই কাম শক্তি লৈ আহিছে কিন্তু ইগৰাকী সিগৰাকীৰ মাজত কোনো ধৰণৰ বিদ্বেগ ভাৱ নাই শত্ৰুতা বা বৈৰী ভাৱনা নাই এনেকুৱা এক ৰহস্য তাতেই ওলাই পৰে ভগৱন্তে যি ৰাসলীলা কৰিলে এই ৰাসলীলা আচলতে লৌকিকত নে আধ্যাত্মিকত এই দৰ্শনটো আমি বিচাৰি চাব লাগিব লৌকিকতটো যিটো সম্ভৱ নহয় কিন্তু এই লীলা নিশ্চয় আধ্যাত্মিক দৰ্শনেৰে আমি বুজিবলৈ যত্ন কৰিব লাগিব বাৰু যি কি নহওক আহক গোপীসকলে এক প্ৰকাৰ বলীয়া হৈ গৈছে ৰাজপথলৈ ওলাই আহিছে বৃন্দাবনলৈ যোৱাৰ হাবিয়া কৰি সমস্তবিলাক এতিয়া বাটত লৈ গৈছে তাৰপিছত তেওঁলোকৰ অৱস্থাটো কি হয় আমি পদৰ মাজত কৃষ্ণ আৰাম আছিলে কতো গোপী গাই কান্দিয়া চৰি যায় ইয়াত এটা অতি সুন্দৰ বৰ্ণনা দিছে যে কৃষ্ণৰ বাঁহীৰ মাত শুনি গীতৰ ধ্বনি শুনি গোপীসকলে ঘৰত যোনে যি কৰ্মত ব্যস্ত আছিল সমস্ত এৰি গুচি গৈছে তাৰে বৰ্ণনা দিছে আছিলে কতো গোপী গাই দৈ কান্দিয়া আচাৰি যায় বিমোহিত হৈ কতোজনী যায় দধি মথনকো এৰি আশাতে থাকিলা দুগ্ধ স্বৰূপ সৈতে পৰি অৰ্থাৎ যিটো দৈনন্দিন কৰ্মৰ যিটো বৰ্ণনা দিছে ইয়াৰ আগতে প্ৰভু ভগৱন্তে তেওঁলোকক এই কামনাৰ জুই নিৰ্বাপিত কৰিবৰ কাৰণে ৰাস কৰিবৰ কাৰণে কোন সময়ত তেওঁলোকক মাতি আহিছে যি ইয়াৰ আগৰ পদত উল্লেখ কৰিছে শৰৎ কালিৰ ৰাতি অতি বিদু পাৱন বহুবিধ পুষ্প বিকশিত বৃন্দাবন মধ্যৰাতিৰ এই বৰ্ণনাটো দিছে কিন্তু যিখিনি এতিয়া কৰ্ম গৃহস্থৰ
ধৰ্মৰূপে কৰিব লাগে, এইখিনি জানো মধ্য ৰাতি কৰিব লগা কৰ্ম হয় জানো? এইটোতো দিনৰ পোহৰত কৰা কৰ্ম। কোনোবা এজনী গোপীয়ে গাই দহন কৰি আছে, গাই খীৰাই আছে, সেইখিনি সময়তে মাতটো শুনিলে তাতেই সমস্ত দধিৰ পাত্ৰত মানে আচাৰি তেওঁ ওলাই গুচি আহিছে। আৰু কটুজনীয়ে মানে দুগ্ধ গৰম কৰি আছে, আশাতে পৰি আছে, সমস্তবিলাক এৰি থৈ গুচি আহিছে। এই কৰ্মবিলাক কৰিব, কোনোবাই খাই আছে আধা বনজা হৈ গুচি আহিছে। এতিয়া এই সমস্ত কৰ্মবিলাক দৈনন্দিন জীৱনত দিনৰ ভাগত হোৱা কৰ্ম। কিন্তু কৃষ্ণই ৰাসলীলা কৰিবৰ কাৰণে প্ৰথম আহ্বান কৰিছে কেতিয়া? ৰাতি, মধ্যৰাতি। চিন্তা কৰি চাওকচোন, বিষয়টো ক'ত লুকাই আছে। এই দিশটোতে আমি ক'ব লাগিব যে ৰাসলীলা লৌকিক লীলা হ'ব নোৱাৰে। এটা এটা আধ্যাত্মিক লীলা, এটা মানসিক লীলা। এই লীলাটোৰ মাজত এইটোকে বৰ্ণনা দিছে যে এই গোপীসকলে বা গৃহস্থীসকলে দৈনন্দিন কৰ্মৰ যি এটা মানে ধ্যান আৰু ধাৰণা থাকে যে কোনটো সময়ত কি কৰিব লাগিব, কোনটো সময়ত ক'ত যাব লাগিব, এই ধ্যানটো আমাৰ সমস্ত জনৰে গৃহ কৰ্মৰ আসক্ত থকাসকলৰ সৰ্বখনতে থাকে। এই যাৰ মনত যিটো ধাৰণা আছে, আচলতে ধাৰণাটোৱে আজি ভাগৱতে প্ৰকাশ কৰিছে যে কোনোবা এজনীয়ে চিন্তা কৰিছে যে গাই খীৰাব লাগে, কিন্তু গাই হয়তো সেইখিনি সময়ত নিখীৰাব, হয়তো ৰাতিপুৱা খীৰাব বা কোনোবা সময়ত খীৰাব। যিটো ধ্যান ধাৰণা যিটো সময়ত যোনে লৈ আছে, সেই ধাৰণাটো ত্যাগ কৰি অহা দিশটোহে আধ্যাত্মিকত কিন্তু এইটো আমি বুজিব লাগিব। এনেই লৌকিকত চাবলৈ গ'লে এইটো কেতিয়াও সম্ভৱ নহয়। দিনৰ পোহৰত তেওঁ কি কৰি আছে? বৃন্দাবনত গৰখীয়াসকলৰ লগত গৰু চৰাই আছে। কোনো দিন কৃষ্ণ বোলে আজি মই গৰু চৰাবলৈ যোৱা নাই, এনেকুৱাতো মানে বৰ্ণনা নাই। সদায় তেওঁ গৰু চৰাবলৈ গৈ আছে। গতিকে এই সমস্ত বৰ্ণনা আমি নিশ্চয় আধ্যাত্মিক জগততে আমি বিচাৰি চাব লাগিব। বাৰু যি কি নহওক, লৌকিক বিৱৰণৰ মাজেৰে আমি আধ্যাত্মিকত আমি বিচাৰিব লাগিব। এতিয়া সেই গোপীসকলে কৃষ্ণ, লৌকিক কৃষ্ণটোক বিচাৰি যাবৰ কাৰণে যাওঁতে যিটো অৱস্থা, সেই অৱস্থাটো এটা সুন্দৰ বৰ্ণনা দিছে। অৰ্থাৎ ধৈৰ্যহাৰা হৈছে, প্ৰেমাতুৰ, প্ৰেমত আতুৰ প্ৰেমিক প্ৰেমিকাৰ যিটো মানসিক অৱস্থা, আজি সেই অৱস্থাটো এতিয়া গোপীসকলৰ মনত স্পষ্টকৈ প্ৰভাৱিত কৰিছে আৰু সেই বৰ্ণনাটোকে আমাক দি আছে। কৃষ্ণ স্বামী কমানিয়া অন্ন কৰি হৈ ব্যঞ্জন আৰাম হুয়া বিমোহিত চিত্ৰ আতি কৃষ্ণ গীত দিলে কলমৰ পেলাই তলিয়া সহিত এৰাম এৰৈ যেন কৰ্ম ধৰ্ম ভকত কলে কৃষ্ণৰ কীৰ্তন শুনি চিত্ৰ বিষয়ৰ সুখ সেহিমতে ভৈলা গোপী কৃষ্ণ কসমুখ হে ৰাম কৃষ্ণে হৰিলন্ত চিত্ৰ হৰাই তল পিন্ধয় পাৱতনীয়া ৰত্নৰ এৰামে মুণ্ডত মেখলা বান্ধৈ বলয়া গলে পিন্ধি পাওঁ এক বগল পাতা কটুকু
বৰ্ণনা দিছে যে কৃষ্ণৰ ওচৰলৈ যোৱাৰ অভিলাষত এগৰাকী নাৰীয়ে যেতিয়া স্বামীৰ মন মোহিবৰ কাৰণে যাব, নিজকে সজাই পৰাই তুলিবৰ কাৰণে এটা ধ্যান আৰু ধাৰণা থাকে যে মই মুখখন সুন্দৰ কৰিবৰ কাৰণে কাজল ল'ব লাগিব, চকু দুটা মোহনীয় কৰিবৰ কাৰণে, আৰু মই বস্ত্ৰ পিন্ধিব লাগিব, অলংকাৰ পিন্ধিব লাগিব। বস্ত্ৰ অলংকাৰ পিন্ধাৰ পিছত এগৰাকী নাৰীৰ এক দেৱীৰ ৰূপ পায়। সেই দেৱীৰ ৰূপত বিমুক্ত হ'ব কোনোবা এজন কামাতুৰ পুৰুষ, আৰু সেইজন কামাতুৰ পুৰুষ যদি তেওঁ নিজে মনে বিচৰাজন হয়, তেতিয়াহ'লে কিমান এক পৰমানন্দ হ'ব। সেই অনুভৱটো তেওঁলোকৰ আছে, কিন্তু আছে যদিও কৰ্মখিনি কৰিবলৈ যাওঁতে এনেকৈ তেওঁলোকৰ প্ৰাণ চঞ্চল হৈ গৈছে যে তেওঁলোকে ভাবিবহে পাৰে কৰ্মটো অমুক কৰিছোঁ, তমুক কৰিছোঁ, তমুক কৰিছোঁ, কিন্তু জ্ঞান আৰু ধাৰণাই তেওঁলোকৰ দেহত কি ৰূপ লৈছে বুজিবৰ কাৰণে তেওঁলোকৰ সময় নাই, ধৈৰ্য হাৰা। কোনোবা এগৰাকী স্বামীক কিবা পেপত অন্ন দিবৰ কাৰণে সাজু কৰি আছিল, কিন্তু সেই অন্ন থালি যে স্বামীক দিব লাগে পাহৰি আহিল, হাততে অন্ন থালি লৈ বাহিৰলৈ ওলাই আহিব লগা হৈছে। এনেকুৱা এক অসংযত অৱস্থাৰে কৃষ্ণৰ সন্মুখত তেওঁলোকে উপস্থিত হ'বলৈ হাবিয়াস কৰি আছে। এয়াই হৈছে তেওঁলোকৰ মনৰ অস্থিৰতা। প্ৰেমত মজগুল হোৱাৰ পিছত এনেকুৱাই হ'ব। ইয়াৰ পিছৰ বৰ্ণনাটো হৈছে যে নিজকে সজাই পৰাই আহিবলৈ যাওঁতেও কেনেকুৱা এটা ৰূপ হ'ব পাৰে। আৰু এটা কথা কৈছে যে জগতকে পাহৰি যায় প্ৰেমাতুৰসকল, আজি গোপীসকলো যেন সেইটোৱে হৈছে। সেই বৰ্ণনাটো কাৰ লগত তুলনা কৰিছে দেখিছেনে প্ৰভুসকল? এৰৈ যেন কৰ্ম ধৰ্ম ভকতসকলে কৃষ্ণৰ কীৰ্তনখনে চিত্ৰ উত্তাৰে। ভকতৰ বোলে লক্ষণ, গোপীসকলে আজি নিজক লৈ যিটো ধাৰণা কৰিছে সেই একেটাই লক্ষণ। ভকতে যদিকে প্ৰকৃত ভকত হ'ব পাৰে, ভগৱন্তক যদি প্ৰকৃততে ভকতি কৰি খুব মানে ভগৱন্তৰ মন পুষ্ট কৰিব পাৰে, সেইজনে নিজৰ ধৰ্ম কৰ্মৰ সমস্ত জ্ঞান ধাৰণা তেওঁ পাহৰি যায়। কি কৰিব লাগে, কি কৰিব নালাগে, এইবিলাক আচাৰ নীতি ভকতৰ লগত নাথাকে। সেই একান্ত ভকত বুলি যাক কোৱা যায়। আৰু সেইজন ভকত কিন্তু সংসাৰৰ লগত তেওঁৰ সম্বন্ধই নাথাকে। সংসাৰ থাকে কিন্তু সংসাৰৰ লগত সম্বন্ধ নাথাকে। গতিকে সেইকাৰণে ভকতে বিষয়ৰ ধৰ্ম কৰ্ম সমস্ত ত্যাগ কৰে, কেৱল ভগৱন্তৰ বাহিৰে আনক কেতিয়াও চিনি নাপায়। সেই একান্ত সেই ভক্তজনৰ আচৰণৰ লগত আজি গোপীসকলৰ আচৰণটো মিলি গৈছে। ইয়াৰ লগতে আমি যিটো বৰ্ণনা দিছে, এই বৰ্ণনাৰ লগত আমি সমস্তখিনি নকৰোঁ দেই গুৰুসকল। আমি এতিয়া ভকত বোলাই ৰাইজৰ আগত কেৱল আমি গৰ্ব কৰি আছোঁ, অহংকাৰ কৰি আছোঁ। 3 বস্ত্ৰ পিন্ধি গুৰু সেৱা কৰি মন্ত্ৰ জপ কৰি যিবোৰ কৰ্ম কৰি আছোঁ, এয়া লৌকিকত আমি ভকতৰ ৰূপ এটা আমি ধৰিছোঁ। কিন্তু অন্তৰৰ সৈতে যদি বিষয় জগতখনতে যদি আমি মজি আছোঁ, ঈশ্বৰৰ কৰ্মখিনি কৰিবলৈ যিখিনি আমি সময় সুযোগ পাইছোঁ, এইখিনিৰ পৰা গৈ যদি গৃহত প্ৰৱেশ কৰি প্ৰথমতে যদি মই মোৰ আইগৰাকীকে এটা অপৰাধ ধৰোঁ, মোৰ পুত্ৰক অপৰাধ ধৰোঁ বা অন্যান্যসকলক অপৰাধ ধৰোঁ, এইখিনি কাম হ'ব লাগিছিলে, কিয় নহ'ল, এই বুলি যদি তেওঁলোকক যদি দুখ ধৰোঁ, তেতিয়াহ'লে আমি ক'ত আছোঁ? আমি বিষয়ত থকা নাই জানো? তেতিয়াহ'লে আমাৰ ধান্দাটো বিষয়তে আছে। ভক্তি কৰাৰ সময়তো আমাৰ মনটো নিশ্চয় সেই বিষয়লৈকে যাব। কিন্তু একান্ত ভকতজনৰ তেওঁলোকে ঈশ্বৰক পূজা কৰিবৰ কাৰণে ভকতৰ মাজলৈ যে আহিব লাগিব তাৰ কোনো বাধ্যবাধকতা নাই। য'তেই নাথাকক তেওঁ সেই তাতেই তেওঁ ভগৱন্তৰ লগত একাত্ম হৈ থাকে। তেওঁ যি কৰ্ম নকৰক সেই কৰ্মতে তেওঁ ভগৱন্তৰ লগত একাত্ম হৈ থাকে। সেইজন ভকতৰ কথা কোৱা হৈছে, যিজন ভকতক ভগৱন্তে মায়াই, বিষ্ণু মায়াই তেওঁক মোহি পেলাইছে। ভগৱন্তৰ বাহিৰে অন্য একো চিনিব নোৱাৰে। চুম্বক আৰু লুৰ মাজত যিটো সম্বন্ধ থাকে, ভকত আৰু ভগৱন্তৰ মাজত সেইটোৱে যে সম্বন্ধ থাকে। লু টুকুৰাই কেতিয়াও নিজৰ অস্তিত্বৰ কথা বুজি নাপায়। চুম্বকৰ আকৰ্ষণ যেতিয়া পাব
কেৱল চুম্বকলৈ ধাৱমান হৈ থাকিব। তদ্ৰূপ আজি গোপীসকলৰ সেইটো ৰূপ, ভকতৰ সেইটো ৰূপ। এনেকুৱা এক অৱস্থাৰ মাজেৰে আজি কৃষ্ণই লীলা কৰিবলৈ গৈ আছে। আপোনাৰ পৰীক্ষিতৰ ভাগৱত যিটো শ্ৰৱণ আৰু গোপীসকলৰ যিটো ৰাগ ক্ৰিয়া কৃষ্ণৰ প্ৰতি কিবা ভেদ আছেনে? একেই নাই, একেই। ইয়াত প্ৰথমতে পৰীক্ষিতৰ মন অকণমান হ'লেও মানে শংকিত হৈ আছিল যে বাকী সমস্ত ৬০,০০০ ঋষিমুনিয়ে যিটো উপায় দিব নোৱাৰিলে, শুকমণিয়ে কৈছে যে মই উপায় দিম। উপায় দিম বুলি কওঁতে প্ৰথম অৱস্থাত হ'ল তেওঁ শংকিত হৈছিল। কিন্তু তাৰপিছত যেতিয়া তেওঁ পৰীক্ষিতৰ নিজৰ জন্ম ৰহস্যৰ কথাখিনি যেতিয়া ব্যক্ত কৰি দিলে, সেই কথাখিনি পৰীক্ষিতেতো শুনিছে, হয়নে? পৰীক্ষিতেই যেতিয়া শুনিছে, তেওঁৰ জন্ম ৰহস্যৰ কথাটো যেতিয়া ভেদ কৰি দিলে, তাৰপিছত কিন্তু তেওঁৰ দৃঢ় ধাৰণা হৈ গ'ল যে হ'ব, মই এওঁকে আশ্ৰয় কৰিয়ে মই মুক্তি পাম। আৰু তেতিয়া সেই পৰম ব্ৰহ্মপুৰুষজনৰ লগত একাত্ম হৈছে। কাৰণ গৰ্ভ অৱস্থাতে যে তেওঁ যে দেখা পাইছিল, এই কথাটো তেওঁ দূৰ দূৰকৈ চকামকাকৈ বিষয় কৰ্ম সংসাৰ তেওঁৰ মনত আছে। কিন্তু শুকমণিয়ে তেওঁ স্পষ্ট কৰি দিলে যে হয়, মোৰ এতিয়াহে মনত পৰিছে, যিটো ৰূপ সেইটো ৰূপ মই সঁচাকৈ গৰ্ভত যে মই দেখিছিলোঁ, সেইটো ৰূপ মোৰ মনত আছে। আৰু সেইটো ৰূপ সেইজনে প্ৰভু, যিজনে মোৰ মাতামহৰ এটা ৰূপত মই তেওঁক পাইছোঁ। গতিকে তেওঁৰ মনত যিটো ধাৰণা আহিল, সেইখিনিৰ পৰাই তন মন সমস্তবিলাক কেৱল শুকমণিয়ে কোৱা প্ৰতিটো ব্ৰহ্ম বাক্যৰ অমৃত বাক্যৰ ওপৰতহে তেওঁ নিৰ্দিষ্ট আছে। অৰ্থাৎ তাৰ জৰিয়তে তেওঁ সেইজনৰ লগত সম্বন্ধ কৰি আছে। কৃষ্ণ।